হয় হঠাৎ নিশাৰী নৈৰ যি জলপৃষ্ঠ আছে এই জলপৃষ্ঠ বৃদ্ধি হোৱাত ইতিমধ্যে চিন্তিত হৈ পৰিছে বেলগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৪৮ নং ব্লকৰ যিসকল বৃহত্তৰ ৰাইজ আছে তেওঁলোকে আচলতে চিন্তিত হৈ পৰিছে। মই সহযোগীক প্ৰথমে দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে নৱগঠিত বৰমপুৰ সমষ্টিৰ অন্তৰ্গত যি বেলগুৰি গাঁও পঞ্চায়ত আছে আৰু এই বেলগুৰি গাঁও পঞ্চায়তৰ বৃহত্তৰ ৰাইজৰ একমাত্ৰ যোগাযোগৰ ব্যৱস্থা আচলতে এই মথাউৰি আৰু এই মথাউৰি বাৰিষা অহাৰ লগে লগে এই মথাউৰিৰ আচলতে ওপৰেৰে পানী বাগৰা পৰিলক্ষিত হৈছে, কিয়নো বিগত প্ৰায় ২টা বছৰ ধৰি ভগ্ন অৱস্থাত আছে এই মথাউৰি আৰু যাৰ পৰিপ্ৰেক্ষিতত বাৰিষাৰ সময়তে এনেদৰে হুৰা পানী সোমোৱা পৰিলক্ষিত হয়, কিয়নো এই পানীৰ মাজেৰে তেওঁলোকে সাঁতুৰি আচলতে তেওঁলোকৰ ঘৰখনত প্ৰৱেশ কৰিবলগীয়া হয়। আৰু ইয়াৰে যিসকল বিধায়ক বা ইয়াৰে যিসকল স্থানীয় পঞ্চায়তৰ প্ৰতিনিধিসকল আছে তেওঁলোকক বহুবাৰ আচলতে তেওঁলোকে আবেদন জনাইছিল, কিন্তু কোনো ধৰণৰ বৰ্তমানলৈকে সুফল লাভ নকৰা তেওঁলোকে অভিযোগ উত্থাপন কৰিছে। মই কথা পাতিম, ইয়াৰে ৰাইজ আছে, কি ক'ব আচলতে কিমান দিনৰ পৰা আপোনালোকৰ এই সমস্যা? আজি এই সমস্যাটো আমাৰ বহুদিন হ'ল, প্ৰায় কেইবা বছৰো হৈছে। আজিলৈকে কোনো আমি বাৰ পিটিশ্যন কৰিছোঁ, আমাৰ বিধায়ক মহোদয়লৈ কৰিছোঁ বা আমাৰ আমাৰ ৰেংক বেংক ব্লক বিডিঅ ছাৰলৈও আমি অৱগত কৰাইছোঁ, কিন্তু পঞ্চায়তৰ প্ৰতিনিধি তাতো আমি অৱগত কৰিছোঁ, কিন্তু কৰাটো আমাৰ কোনো সুফল লাভ কৰিব পৰা নাই। এতিয়া আমাৰ বিশেষ অসুবিধা হৈছে, স্কুলৰ ল'ৰা ছোৱালীৰ কাৰণে বিশেষ অসুবিধা হৈছে। কালিলৈ স্কুল খোলা হ'ব, কেনেকৈ তাত চিন্তিত আছোঁ যে স্কুলত ল'ৰা ছোৱালী কেনেকৈ যাব, নহ'লে পৰীক্ষাও লাহে লাহে চমু চাপি আহিছে। সেইকাৰণে আমি বিশেষ অসুবিধা আছে। ইফালে কৃষি জমিটো আৰু একেবাৰে শেষ হৈ গ'ল, কৃষিবিলাক এবাৰকৈ দুবাৰকৈ লগাই পেলাই এতিয়া আৰু শেষ। এতিয়া যে আকৌ দ্বিতীয়বাৰ কিবা কৰিম তাৰ উপায় নাইকিয়া হৈ গৈছে। হয়, আৰু একাংশ লোক আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে এই ঠাইডোখৰত কিমানটা পৰিয়াল আছে আচলতে এই মথাউৰিৰ ওপৰেদি অহা যোৱা কৰে? ৪০০-৫০০ ঘৰ মানুহ আছে। যিহেতু গৰমৰ বন্ধৰ অন্তত বিদ্যালয়সমূহ পুনৰ খুলিব, ইয়াৰে ছাত্ৰ ছাত্ৰীসকলৰ কিবা সমস্যা হ'ব নেকি? সমস্যা মানে পুৰা সমস্যা, অহা যোৱাটো আৰু নাই। যেতিয়ালৈকে পানী নকমে তিমান দিন তেতিয়ালৈকে আৰু অহা যোৱা কৰিবই নোৱাৰিব। কালিৰ পৰাতো স্কুল খুলিব, অহা যোৱা কৰিবই নোৱাৰিব। আৰু এইফালে কোনো নৌকাৰো কোনো ব্যৱস্থা নাই। এনে ওচৰত কৃষি ভূমি কিবা খেতি পথাৰ আছে? চব আছে। তেতিয়া দুবাৰ পানী তলত গৈছে আৰু এবাৰ আৰু শেষ হৈ যাব। কিমান ভূমি আছে? আছে কমচে কম ২-৩০০ বিঘামান মাটি আছে, খেতি আছে। আপোনালোকে ইয়াৰ যি বিধায়ক বা ইয়াৰে পঞ্চায়তৰ কৰ্তৃপক্ষক আপোনালোকে জনাইছিল? এইবিলাকতো অনুৰোধ জনাইছো, কেইবাবাৰো জনাইছো, আপোনালোকৰ চেনেলৰ জৰিয়তেও জনাইছো। আহিছিলে এবাৰ আমাৰ হেৰি আহিছিলে, জ্যোতি গোস্বামী ছাৰ আহিছিলে, পানী অহাৰ আগত আহিছিলে, আহি পেলাই কৈছে মই কিবা এটা ব্যৱস্থা কৰিম। তাৰপিছত আৰু পানী আহি গ'ল, কিবা ব্যৱস্থা কি কৰিব। এতিয়া পানী যোৱাৰ পিছতে দেখা যাব কি কৰে, ছাৰে কি কৰে ব্যৱস্থা। চৰকাৰক চৰকাৰক মই অনুৰোধ জনাইছো, আমাৰ মাথাউৰিটো কেনেকৈ বনাই দিব লাগে বনাই দিব পাৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।